পানীটো একদম ঢিলা হৈ আছে না মই ক'লো অলপ দূৰৰ পৰা চাওক মই এনেকৈ বাহিৰত দি থোৱা তেওঁলোকে কামটো কৰে কৰি পেলাই ভাঙি চাঙি পেলাই পিছত আৰু মানে আপোনাৰ ঠিকমতে নকৰে এনেকৈ মাটি জাপি থৈ দিয়ে ইয়াতে কৰিম বুলি কয় কিন্তু মানে নকৰে এতিয়া মানে এইটো মানে বহুত বিপদ হৈ আছে অলপ আগতে গাড়ী এখন সোমাই গৈছে এনেকৈ হ'লেতো দিগদাৰ হ'ব গতিকে এইটো কি ব্যৱস্থা কৰে পানী বহুত হৈছে পৰহিৰ পৰা এনেকৈ অহৰহ পানী গৈ আছে ৰাস্তাটো পূৰা একদম মানে পূৰা পানী পানী হৈ আছে এবাৰ ইতিমধ্যে ৰাস্তাটো 4বাৰ খান্দিছে ঠিক কৰি নিদিয়ে আৰু এইটো চৰকাৰী ৰাস্তা নহয় আমাৰ নিজে বনোৱা ৰাস্তা নিজৰ খৰচাত বনোৱা ৰাস্তা এতিয়া খান্দি থৈ পেলাই মাটি জাপি থৈ দিয়ে সাধাৰণকৈ মাটি জাপি দিয়ে ভালকৈও নাজাপে সাধাৰণতে জাপি থৈ দিয়ে কিবা বেৰিকেড দি যায় নেকি খান্দাৰ পিছত নাই একো নিদিয়ে একো নাই অকল মাটি জাপি থৈ দিয়ে সেইটোৱে আৰু বেলেগ একো নকৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত